সাধুৰে সত্য মানে সত্যৰ ওপৰত প্ৰতিষ্ঠিত এটা সাধুৰে মই মোৰ বক্তব্য সামৰণি মাৰিম। যুধিষ্ঠিৰে যেতিয়া স্বৰ্গলৈ যাত্ৰা কৰিব ওলাইছিল তেতিয়া তেওঁৰ ভায়েক ভীম অৰ্জুন নকুল সহদেৱক কৈছিল যে আমিতো স্বৰ্গলৈ যামেই, যোৱাৰ আগতে পৃথিৱীৰ অৱস্থা একবাৰ চাই আহাচোন। তোমালোকে চাৰিওজনে চাৰিটা দিশলৈ যোৱা, পূব পশ্চিম উত্তৰ দক্ষিণ, আৰু তোমালোকে কি পৰিৱেশ চলি আছে এই চাৰিওটা দিশতে এবাৰ চাই আহা। তেতিয়া চাৰিওৰে চাৰিটা দিশলৈ আগবাঢ়িলে। ভীমে দেখিলে এগৰ পানীত এজন মানুহ বুৰি আছে, কিন্তু তেওঁ পানী কৈ চিঞৰি আছে, তেওঁ খাবলৈ পানী লাগে। অৰ্জুনে দেখিলে এটা মহটোৱে মুখেৰেও খাদ্য খাইছে আৰু পিছেৰেও খাদ্য খাইছে। নকুলে দেখিলে এটা গাই গৰু, সেই গাই গৰুটোৰ পোৱালিটোৱে গাখীৰ খাই আছে, পোৱালিটোক চেলেকি একদম তেওঁৰ যি মাখি চাল সেই মাখি চাল উঠাই দিছে। সহদেৱে দেখিলে যে মৰুভূমিত লহপহকৈ বাঢ়ি অহা এটা পদুম গছ, এজোপা পদুম গছ। তেওঁলোক যুধিষ্ঠিৰৰ ওচৰত আহি যুধিষ্ঠিৰে সুধিলে যে তোমালোকে কি দেখিলা মোক কোৱা। তেতিয়া তেওঁলোকে সেই অস্বাভাৱিক প্ৰতিটো দৃশ্যই যুধিষ্ঠিৰৰ আগত দাঙি ধৰিলে। যুধিষ্ঠিৰে সেই সময়ত ক'লে যে যিজন মানুহে পানীৰ মাজত থাকিও পানী খাব পোৱা নাই, যিটো মহে আগেৰেও খাইছে পিছেৰেও খাইছে, এই যে একোটা কলিৰ যুগৰ ভোগবাদী মানুহৰ কাৰ্য দেখুৱাইছে যে কলিৰ যুগত মানুহবিলাকে নিজৰ সঠিক উপাৰ্জনেৰে যিখিনি ইনকাম কৰিব, যিখিনি আৰ্জিব, সেইখিনিতে ক্ষান্ত নাথাকিব আৰু কেনেকৈ ইনকাম কৰিব পাৰি সেইটো চাব। কাৰণ কলিৰ যুগৰ মানুহক লাগেহে লাগে, তেওঁলোকৰ এই ভোগবাদী জীৱনত সন্তুষ্টি নাই। তাৰপিছত যিটো গাই গৰুৱে পোৱালিটো চেলেকি মাখি চাল উঠাই দিছে, সেইটো বোলে কৈছে সন্তানৰ প্ৰতি আমাৰ মাক দেউতাকবিলাকৰ ইমানেই মৰম বাঢ়ি গৈছে যে সন্তানক আমি কেনেকুৱা দায়িত্ব লৈ কেনেকুৱা পথেৰে আগবাঢ়িব দিব লাগে সেইটো আমি নাজানো। আমি নাজানি তেওঁলোকে খুজিছে আমি দিছোঁ, যাৰ ফলত আমাৰ শেষ অৱস্থা, পিতৃ মাতৃৰ শেষ অৱস্থা হ'ব বৃদ্ধাশ্ৰম। কলিৰ যুগত মানুহে উচিত চিন্তা হেৰুৱাই পেলাব। তাৰপিছত সহদেৱে যিপাহ পদুম ফুল দেখিছে মৰুভূমিত, সেই পাহৰ সত্য যে চাওক, আমি আহোঁতেও আহিছোঁ সুদা হাতেৰে, নাম নাই হাতখন সুদা, কিন্তু আমি যাওঁতেও সুদা হাতেৰে যাম, কিন্তু নামটো লৈ যাম অমুকে মৰিল, এই মানুহজন ভাল আছিল বেয়া আছিল। তাৰমানে আমি আমাৰ গুণ দোষখিনি লগত লৈ যাম, সেইটোৱে সত্য। গতিকে যিহেতুকে আমি আমাৰ গুণ দোষখিনি লগত লৈ যাম, গতিকে আমি যিখিনি কৰ্ম কৰিলোঁ আৰু, কিন্তু এতিয়াতো আমি কিছু ভাল কাম কৰিব পাৰোঁ। এতিয়া আমি কিছু জ্ঞান লৈ যাতে সমাজখন সুস্থিৰভাৱে চলাই নিব পাৰোঁ, তাৰে আগতে কিন্তু ঘৰখন লাগিব। কাৰণ ঘৰখন যদি আমি সুস্থিৰ কৰিব নোৱাৰোঁ তেতিয়াহ'লে সমাজখনো সুস্থিৰ কৰিব নোৱাৰোঁ, কাৰণ ঘৰখন আমাৰ উদাহৰণ হ'ব। আৰু সেয়েহে প্ৰতিগৰাকী মাতৃলৈ মই এই মঞ্চৰ পৰা অনুৰোধ কৰোঁ যাতে তেখেতসকলৰ ল'ৰা ছোৱালীক এটা বস্তুৱে শিকায়, যিটো ডাঙৰক সন্মান। আজিকালি ডাঙৰক সন্মানটো কমি গৈছে, শিক্ষকক সন্মানো কমি গৈছে। আজি ল'ৰা ছোৱালী শিক্ষকক ইমান
সন্মান নকৰে। অৱশ্যে আপোনালোকে ভাবিব পাৰে যে মোৰ পৰিচয় নিশ্চয় আপোনালোকে পোৱা নাই। মই জ্ঞানপীঠ হাইস্কুলত কাম কৰোঁ, এগৰাকী কৰ্মৰত শিক্ষাৰ্থী। সেই অনুযায়ী মই কৈছোঁ যে আমাৰ ল'ৰা ছোৱালীক উৎকৃষ্ট শিক্ষাৰে আমি শিক্ষা দিব লাগিব। এতিয়া ল'ৰা ছোৱালীৰ পঢ়া মানসিকতাটো কমি গৈছে। আমি মোবাইলটো যে মানে প্ৰতিজন গাৰ্জেনে কয় যে মোবাইল বন্ধ কৰিব লাগে, মোবাইল বন্ধ কৰিব লাগে। কিয় কৰিব লাগে? মোবাইলটো আমি সঠিক টাইমত দিব জনা নাই, সেইকাৰণে কৰিব লাগে। কাৰণ আমি দেখিছোঁ আমাৰ অসমত বাহিৰে বাকীবিলাক ৰাজ্যতো মোবাইল দি ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিছে। আমি কিয় ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিব পৰা নাই? নিশ্চয় আমাৰ ক'ৰবাত ভুল আছে। আমি কিজানি বেছিকৈ চাওঁ। যেতিয়া মাকে মোবাইলটো বেছিকৈ চাব, তেতিয়া ল'ৰা ছোৱালী নিজেই নিশ্চয় আকৃষ্ট বেছিকৈ হ'ব। গতিকে আমি সকলো দিশতে কঠোৰ হৈ আগতে ঘৰখনৰ সজাগতা বৃদ্ধি কৰি তাৰপিছত সমাজখন সুস্থিৰ কৰিব লাগিব। মিলিজুলি সাংস্কৃতিক গোষ্ঠী মই অনুৰোধ কৰিছোঁ এই দিশত যাতে তেখেতসকলে কিছু দায়িত্ব বহন কৰি সদৌ শেষত তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। কাৰণ মোৰ দৰে মহামতীক এনেকুৱা এটা গধুৰ দায়িত্ব দিয়াৰ বাবে